মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত কিন্তু গৰাখহনীয়াৰ তাণ্ডৱ অব্যাহত ৰাখিছে। যিকোনো মুহূৰ্তত উঠি যাব পাৰে ভাৰত বাংলাদেশ সীমান্তৰ যি মূল পথ আছে সেই পথসমূহ। মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক দেখুৱাম। এনেদৰে কিন্তু দেখা গৈছে যে দক্ষিণ আমাৰ মানকাচৰ জিলাৰ যি ভাৰত বাংলাদেশ সীমান্তৰ যি মূল পথ আছে কালিয়ালগা কুকলাডাঙাত কিন্তু গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। যিকোনো মুহূৰ্তত কিন্তু উঠি যাব পাৰে ভাৰত বাংলাদেশ সীমান্তৰ যি মূল পথ এই মূল পথছোৱা। দীৰ্ঘদিনৰ পৰা দেখা গৈছে যে কালিয়ালগা কুকৰাডাঙাত যি গৰাখহনীয়া তাণ্ডৱ কিন্তু অব্যাহত থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে জিলা প্ৰশাসনৰ ফালৰ পৰা কিন্তু দিনে নিশাই কাম যি আছে কাম অব্যাহত ৰাখিছে জিঅ' বেগৰ কাম। তাৰপিছতো কিন্তু দেখা গৈছে যে আজিও কিন্তু ৰাতিপুৱাৰ ভাগত কিন্তু গৰাখহনীয়া কিন্তু কাল ৰূপ ধাৰণ কৰি কিন্তু ইয়াৰ ভঙা কিন্তু ইতিমধ্যে অব্যাহত থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে ইয়াৰে স্থানীয় যি ঘৰ দুৱাৰ আছিলে ঘৰ দুৱাৰসমূহ কিন্তু ভাঙি বেলেগ ওখ স্থান বিচাৰি কিন্তু হাৱা ধৰি খোৱা পৰিলক্ষিত হৈছে ইয়াৰ ৰাইজ। বৰ্তমান কিন্তু নৈপৰীয়া যি ৰাইজ আছে ভাৰত বাংলা সীমান্তৰ নৈপৰীয়া ৰাইজসকল কিন্তু নিদ্ৰাহৰণ হোৱা পৰিলক্ষিত হৈছে। কিয়নো যদি ভাৰত বাংলাদেশ সীমান্তৰ যি মূল পথটো যদি উঠি যোৱাৰ পিছত কিন্তু মানকাচৰ সমষ্টি আৰু জিলাবাসী ৰাইজৰ কিন্তু এক অভাৱ আৰু অনটন কিন্তু দেখা দিব পৰিলক্ষিত হৈছে। কিয়নো মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তত কিন্তু কৃষিজীৱী লোক বসবাস কৰে আৰু কৃষিজীৱী লোকসকল কিন্তু কৃষিভূমিসমূহ নদীৰ বুকুত বিলীন হ'ব বুলি ইতিমধ্যে ধাৰণা কৰিছে। আৰু ইয়াৰে সামগ্ৰিক দৃশ্য মই দেখুৱাম। এনেদৰে কিন্তু দেখা গৈছে যে জিঅ' বেগৰ কাম কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা অব্যাহত থকা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া কথা যে যিসমূহ জলসম্পদ বিভাগৰ যি অভিযন্তা আছে আৰু অভিযন্তা ঠিকাদাৰৰ কাৰণে কিন্তু হেমাহিৰ কাৰণে কিন্তু আজি এনে অৱস্থা পাইছেগৈ যে ভাৰত বাংলাদেশ সীমান্তৰ যি মূল পথ আছে পথৰ পৰা প্ৰায় 2ৰ পৰা প্ৰায় 3 ফুটমান দূৰত কিন্তু পাইছেগৈ ব্ৰহ্মপুত্ৰ নদী অতিক্ৰম কৰে। তেতিয়াহ'লে কিন্তু ভাৰত বাংলাদেশ সীমান্তৰ যি মূল পথটো আছে সেই পথটো উঠি যোৱাৰ কিন্তু আশংকাই কিন্তু ভুগিছে নৈপৰীয়া ৰাইজ তথা ভাৰত বাংলা সীমান্তবাসীয়ে। ইয়াৰে স্থানীয় ৰাইজ আছে মই কথা পাতিবলৈ যত্ন কৰিম। যি আমাৰ কুকৰাডাঙ্গাৰ যিটো ভাৰত বাংলাদেশ সীমান্ত 0 পইণ্ট পাইছে অলৰেডি আমাৰ ব্ৰহ্মপুত্ৰ অতি সোনকালে যাতে আৰু তীব্ৰ গতিত আমাৰ এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে চৰকাৰে বিহিত ব্যৱস্থা লয় তাকে আমি অনুৰোধ কৰিছোঁ। আৰু আমাৰ এই যিটো বৰ্ডাৰ মেইন ৰোড আছে দুয়ো কাষত থকা যিমান পৰিয়াল আমাৰ ইতিমধ্যে আমাৰ গৰাখহনীয়াৰ হেৰিত পৰিছে। কিন্তু ভয়ংকৰ এটা পৰিস্থিতি এটা আতংকময় পৰিৱেশ হৈছে। যোৱাকালি ৰাতিতো 3টা পৰিয়াল ভাঙিছে। কোনোমতে কাগজ পাতি লৈ সৰু কণ ল'ৰা ছোৱালীক লৈ কোনোমতে ঘৰৰ পৰা ওলাব পাৰিছে। সেইকাৰণে মানে যিটো জিঅ' বেগৰ কাম হৈ আছে আমি দেখিবলৈ পোৱা মতে অলপ নিম্নগামী কাম হৈছে। বস্তাবিলাক ভৰ্তি হোৱা নাই, ফুল ভৰ্তি হোৱা নাই। গতিকে জলসম্পদ বিভাগৰ কৰ্তৃপক্ষক আমি অনুৰোধ কৰিছোঁ বিভাগীয় মানুহ যাতে ইয়াত থিয় হৈ থাকে কামবিলাক নিৰীক্ষণ কৰাৰ বাবে। পৰিস্থিতি বহুত ভয়ংকৰ হ'ব। আমাৰ হাটচিংৰ পৰা মানকাচৰ যিটো আমাৰ 30 কিলোমিটাৰ আছে সেই মেইন ৰোডটোৰ পশ্চিম ফালে যিমান মানুহ আছে 5 লাখতকৈ অধিক মানুহ আছে সেই মানুহবিলাকৰ কৰুণ পৰিস্থিতি হ'ব। ইতিমধ্যে আতংকময় পৰিৱেশ এটা বিৰাজ কৰিছে আমি দেখিবলৈ পাইছোঁ। অতি সোনকালে কামটো আৰু হেৰি কৰিব লাগে, উন্নত মানৰ কাম হয়। BSF কেম্প আছে। কেম্পটোৰ লগতে আমাৰ ৰাস্তাটো এনিহাও মানে উদ্ধাৰ কৰিবই লাগিব, এইটো বচাবই লাগিব। মেক্সিমাম 10 মিটাৰ্ছ আছে, 10 মিটাৰমান হ'ব। হয় 7-8 মিটাৰমান হ'ব আৰু এইখিনি আছে। অসম চৰকাৰক অনুৰোধ কৰিম আমি আমাৰ জলসম্পদ বিভাগৰ মন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম অতি সোনকালে আমাৰ ইয়াৰ এই পৰিস্থিতিটো তদাৰক কৰক, আহি চাওক পৰিস্থিতিটো চাই অতি সোনকালে প্ৰতিৰোধ কৰাৰ কাৰণে বিহিত ব্যৱস্থা লয় তাকে আমি অনুৰোধ কৰিছোঁ। স্থানীয় ব্যক্তি এজন কথা পাতিম। কি ক'ব যিহেতু বহুত দিনৰ পৰা গৰাখহনীয়া তাণ্ডৱ অব্যাহত ৰাখিছে? হয়, অৱস্থা মানে বৰ্তমান একেবাৰে এটা ভয়ংকৰ পৰিৱেশ আৰু তাৰ লগতে ইয়াৰ স্থানীয় যি ৰাইজ আছে আতংকত ভুগি আছে যে কেতিয়াবা কি হয়। ইতিমধ্যে 7টা-8টাকৈ ঘৰ কিন্তু স্থানান্তৰিত কৰিব লগা হৈছে। বৰ্তমান মানুহবিলাক গৃহহীন ক'ব গ'লে ৰাস্তাৰ ওজৰে পাজৰে যেনে তেনে হওক থাকি আছে। মই এটা কথাকে ক'ম, কামখিনি অস্থায়ীভাৱে হ'লেও কিন্তু হৈ আছে, এইখিনি ভাল কথা। আমি এইখিনিৰ বাবে চৰকাৰক অনেক ধন্যবাদ জনাইছোঁ। কিন্তু তাৰ বাহিৰেও এতিয়া আমি এটা কথাকে ক'ব বিচাৰিছোঁ জিলা প্ৰশাসনৰ লগতে আমাৰ অসম চৰকাৰক যাতে কামখিনি অলপ ভালকৈ হয়। যিধৰণে হৈ আছে এইধৰণে কিন্তু এই পথখন বচাব নোৱাৰি। সেয়ে মই কৈছোঁ যাতে কামখিনি ভালকৈ হয় আৰু ইয়াতকৈ যাতে অকণমান ভালকৈ কৰাৰ চেষ্টা কৰে এইটোকে আশা কৰিছোঁ।
হয় নিশ্চিতকৈ ক'ব লাগিব যিসমূহ জিঅ'বেগ আৰু পাৰ্কোপেনৰ কাম হৈ আছে কামখিনি কিন্তু অতি নিম্নমানৰ কাম হোৱা পৰিলক্ষিত হৈছে কিয়নো স্থানীয় ৰাইজে ইতিমধ্যে জানিব দিছে যে এই মূল পথছোৱা যি ভাৰত বাংলা সীমান্তৰ যি পথছোৱা আছে এই পথটো যদি উঠি যায় তেতিয়াহ'লে জিলাবাসী ৰাইজ তথা মানকাছৰ সমষ্টিৰ ৰাইজে কিন্তু এক ভয়াৱহ অৱস্থাৰ সন্মুখীন হ'বলগীয়া হ'ব আৰু ইতিমধ্যে দেখা গৈছে যে জলসম্পদ বিভাগৰ যি বিষয়া অভিযন্তাসমূহ আছে আৰু ঠিকাদাৰৰ লগত মিলি কিন্তু অতি নিম্নমানৰ জিঅ'বেগ আৰু পাৰ্কোপেনেৰৰ কিন্তু কাম কিন্তু সম্পন্ন কৰাৰ চেষ্টা কিন্তু ইহঁতে অব্যাহত ৰাখিছে আৰু সেই পাৰ্কোপেন আৰু জিঅ'বেগৰ কামৰে কিন্তু এই যি মূল পথ আছে ভাৰত বাংলাদেশ সীমান্তৰ এই মূল পথটো কিন্তু ৰখাব নোৱাৰে বুলি ইতিমধ্যে ব্যক্ত কৰিছে স্থানীয় ৰাইজ অসম চৰকাৰ তথা স্থানীয় জিলা প্ৰশাসন এইসমূহ জিঅ'বেগৰ প্ৰতি লক্ষ্য ৰাখি সেই ৰাইজৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত বাংলাদেশ সীমান্তৰ যি BSF আছে BSF-সকলৰ প্ৰতি লক্ষ্য ৰাখি কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াও কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই মুহূৰ্তত মই মানকাছৰৰ পৰা সাজান আলী নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ